নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদিহে জিএনএম নাৰ্ছিং কৰ্চত এডমিশ্যন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। আপোনালোকে জিএনএমত এডমিশ্যন ল'ব পাৰিব আৰু এইখন হৈছে এখন অফিচিয়েল নটিছ। এই নটিছখন প্ৰকাশ কৰিছে PKNR স্কুল অফ নাৰ্ছিং নুমলীগড় গোলাঘাট। নুমলীগড় ৰিফাইনাৰীৰ আণ্ডাৰত PKNR স্কুল অফ নাৰ্ছিঙৰ ফালৰ পৰা নটিছ প্ৰকাশ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে জিএনএম নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকৰ ইয়াত এখন নটিছ প্ৰকাশ কৰিছে। এতিয়া এই নটিছখনত কি উল্লেখ কৰিছে মই আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে এডমিশ্যন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এডমিশ্যনত ল'ব পাৰিব। এই নটিছখন প্ৰকাশ কৰিছে 14 তাৰিখ 8 মাহ 2025 তাৰিখত আৰু ভিডিঅ'টো মই তেতিয়া দিয়া নহ'ল, অলপ পলমকৈ মই ভিডিঅ'টো আপলোড কৰিলোঁ, তাৰ কাৰণে আপোনালোকে মোক মাফ কৰিব। বিশেষ কিবা এটা প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। বাকী যিয়ে নহওক এতিয়াও এপ্লাই ডেট চলি আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখনেই হ'ল নটিছ। ইয়াত উল্লেখ কৰিছে এডমিশ্যন নটিছ ফৰ জিএনএম কৰ্চ ছেশ্যন 2025 অৰ্থাৎ 25-26 বৰ্ষৰ যি এডমিশ্যন, এই এডমিশ্যনৰ কাৰণে এই নটিছখন প্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্টাৰেষ্ট এণ্ড ইলিজিবল ফিমেল কেণ্ডিডেট qualified GNM conduct by Srimanta Shangkardev University of Health Sciences, Guwahati for admission in Indian General Nursing or University GNM course. অর্থাৎ আপনাদের যদিহে শ্রীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত GNM নাৰ্ছৰ যি এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈছিল, এই এণ্ট্ৰেন্স এক্সামিনেশ্যনত যদিহে আপোনালোকে এক্সাম দিছিলে আৰু এক্সাম দিয়াৰ পিছত যদিহে আপোনালোকে এক্সামত কোৱালিফাই কৰিছিলে এই সকল ফিমেল কেণ্ডিডেটে এই নাৰ্ছিং কৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকক কাউন্সেলিঙৰ জৰিয়তে আপোনালোকক এডমিশ্যন দিয়া হ'ব। ইয়াত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটিসমূহ মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত উল্লেখ কৰিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল এট দ্য স্কুল ৱেবছাইট www.pknr.nursing.admission.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু ইয়াত 15 তাৰিখ 8 মাহ 2025 পৰা 24 তাৰিখ 8 মাহ 2025 তাৰিখলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। এইখিনিলৈকে আপোনালোকে গম পালে আপোনালোকৰ জিএনএমৰ যিসকল কেণ্ডিডেটে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অধীনত এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলে আৰু কোৱালিফাই হৈছিলে, এইসকল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব আৰু কাউন্সেলিঙৰ জৰিয়তে ইয়াত এডমিশ্যন ল'ব পাৰিব আৰু অনলাইন এপ্লিকেশ্যন প্ৰচেছ চলি থাকিব 15 তাৰিখ 8 মাহ 2025 পৰা 24 তাৰিখ 8 মাহ 2025লৈকে। এই টাইমৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বা ইলিজিবিলিটিসমূহ কেনেধৰণৰ লাগিব সেই বিষয়ে মই এতিয়া জনাম। আপোনালোকে ইয়াতে দেখা পাব ইলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এডমিশ্যন প্ৰচিডিউৰ দ্য জিএনএম কৰ্চ, অৰ্থাৎ জিএনএম কৰ্চৰ কাৰণে যি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে আৰু ইয়াতে আপোনালোকে চাব পাৰে। আপোনালোকে যদিহে জিএনএম কৰ্চত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ এপ্লিকেণ্ট মাষ্ট বি এ ফিমেল এই কেণ্ডিডেটজন ফিমেল কেণ্ডিডেট হ'ব লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অফ ইণ্ডিয়া ইয়াতে গোটেইখিনি তথ্য দিয়া আছে, আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি চাই ল'ব। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ বয়স। এজ কেণ্ডিডেট মাষ্ট বি উইথিন দ্য এজ লিমিট 17 to 35 years or before 31 December 2025, অৰ্থাৎ 31 ডিচেম্বৰ 2025 আগতে আপোনালোকে 17 বছৰ কমপ্লিট হ'ব লাগিব বা 35 বছৰতকৈ বেছি হ'ব নালাগিব। এইটো হ'ল আপোনালোকৰ বয়সৰ সময়সীমা। ৰিজাৰ্ভেশ্যনৰ বিষয়ে ইয়াত উল্লেখ কৰিছে, আপোনালোকে ইয়াৰ বিষয়ে পিছত মই আকৌ বেলেগ এটা
আপোনালোকলৈ জনাব। আৰু যদিহে আপোনালোকৰ কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্টত সুধিব পাৰে, মই আপোনালোকক ৰিপ্লাইৰ জৰিয়তে জনাই দিম। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।